এসময়ত দেৰগাঁৱৰ এটা মন্দিৰত শিৱ মন্দিৰত এগৰাকী খুব সুন্দৰী ছোৱালীয়ে নৃত্য প্ৰদৰ্শন কৰি আছিল আৰু ছোৱালীজনী দেখাত খুব সুন্দৰ আছিল। ছোৱালীজনীক দেখি পেলাই আমাৰ আহোম ৰজা শিৱসিংহৰ বহুত পচন্দ হ'ল আৰু তেওঁ বিয়া কৰালে আৰু সেই ছোৱালীজনীৰ নামেই হৈছে বৰৰজা ফুলেশ্বৰী আৰু তেওঁৱেই হৈছে আমাৰ আহোমসকলৰ প্ৰথমগৰাকী মহিলা শাসক। বৰৰজা ফুলেশ্বৰীক বিশেষকৈ মোৱামৰীয়া বিদ্ৰোহৰ সংক্ৰান্তত জনায় 1769 চনৰ পৰা 70 চনলৈকে যি মোৱামৰীয়া বিদ্ৰোহ হৈছিলে সেই মোৱামৰীয়া বিদ্ৰোহত ফুলেশ্বৰী কুঁৱৰীয়ে যথেষ্ট অৰিহণা যোগাইছিলে বুলি কোৱা হয়। কাৰণ কি সেইখিনি সময়ত যিসকল মোৱামৰীয়া মহন্ত আছিলে সেই মহন্তসকলক ফুলেশ্বৰী কুঁৱৰীয়ে দুৰ্গা পূজাৰ বাবে তেওঁৰ ঘৰলৈ আমন্ত্ৰণ জনাইছিলে আৰু তেওঁলোকক বলিৰ তেজেৰে ফুট দিছিলে, পূজাৰ প্ৰসাদ খাবলৈ দিছিল আৰু সেইটো মহন্তসকলে একদম ভাল পোৱা নাছিলে। তেওঁলোকে ভাবিছিলে যে তেওঁলোকক যথেষ্ট অপমান কৰা হৈছে আৰু তাৰ বাবে মহন্তসকল গৈ পেলাই মোৱামৰীয়া বিদ্ৰোহ কৰিছিল। কিন্তু আৰু ইয়াৰ অন্য এটা পিঠিও আছে বা ইয়াৰ এটা ভাল চাইডো আছে। কোৱা হয় যে মোৱামৰীয়া বিদ্ৰোহৰ কাৰণে যদিও ফুলেশ্বৰী কুঁৱৰীক কোৱা হয়, কিন্তু প্ৰকৃতাৰ্থত ফুলেশ্বৰী কুঁৱৰী ইমান বেছি ৰুড টাইপৰ মানুহ নাছিলে। তেওঁ খুব বেছি অমায়িক আৰু খুব বেছি ভদ্ৰ এগৰাকী মহিলা আছিলে। তেওঁ এনেকুৱা নহয় যে অকল শাক্ত ধৰ্মকেই পূজা কৰিছিলে বা তেওঁ শাক্ত ধৰ্মকে যে পৃষ্ঠপোষকতা কৰিছিলে, কিন্তু তেনেকুৱা নহয়। তেওঁ শাক্ত ধৰ্মৰ লগতে সেইখিনি সময়ত উল্লেখ আছে বিশেষকৈ অনন্ত আচাৰ্য নামৰ এগৰাকী ব্যক্তি আছিলে, তেওঁৰ সভাকবি আছিলে। তেওঁ উল্লেখ কৰিছে যে ফুলেশ্বৰী কুঁৱৰীয়ে হৰিকো পূজা কৰিছিলে, মানে কৃষ্ণকো পূজা কৰিছিল। তাৰোপৰি কবিৰাজ চক্ৰৱৰ্তীয়েও শংখচূড় বধত উল্লেখ কৰিছে ফুলেশ্বৰী কুঁৱৰীয়ে মানে কৃষ্ণক দুৰ্গাক সমানে পূজা কৰিছিল। আৰু বিশেষকৈ ডক্টৰ এছ.কে. ভূঞাই উল্লেখ কৰিছে যে ফুলেশ্বৰী কুঁৱৰী এগৰাকী খুব অমায়িক আৰু এগৰাকী খুব ভদ্ৰ আৰু গাম্ভীৰ্যপূৰ্ণ মহিলা আছিল। তেওঁ বৈষ্ণৱ যিসকল ভকত আছিলে তেওঁলোকৰ প্ৰতিও সমানেই ৰেচপেক্ট দেখুৱাইছিলে আৰু তেওঁ এবাৰ দুৰ্গা পূজা পাতি পেলাই যেতিয়া বৈষ্ণৱ ভক্তসকলক বিশেষকৈ মোৱামৰীয়া ভকতসকলক মাতিছিলে আৰু মাতি পেলাই যথেষ্ট সন্মানেৰে তেওঁলোকক আদৰণি জনাইছিল। কিন্তু সেইখিনি সময়ত মন্ত্ৰী পৰিষদৰ কিছুমান লোকে ষড়যন্ত্ৰ কৰিলে আৰু সেই মোৱামৰীয়া ভকতসকলৰ লগত কিছুমান এনেকুৱা ধৰণৰ কাম কৰিলে যিবোৰ কৰাটো অনুচিত আছিল। আৰু সেইখিনি সময়ত যিহেতুকে মানে আমাৰ আহোমসকলৰ ৰাণী আছিলে ফুলেশ্বৰী কুঁৱৰী, সেইকাৰণে সম্পূৰ্ণ ব্লেমটো কাৰ গালে গ'ল? ৰাণীৰ গালে গ'ল। আৰু সেইকাৰণে কোৱা হয় যে কিছুমান ইতিহাসবিদে কয় যে ফুলেশ্বৰী কুঁৱৰী কিন্তু মোৱামৰীয়া বিদ্ৰোহৰ কাৰণে সম্পূৰ্ণ দায়ী নাছিল। আৰু কিছুমান ইতিহাসবিদে বিশেষকৈ এডৱাৰ্ড গেটৰ নিচিনা বা কাশীৰাম তামুলী ফুকনৰ নিচিনা যিসকল ইতিহাসবিদ আছে তেওঁলোকে ফুলেশ্বৰী কুঁৱৰীকে এই ঘটনাটোৰ কাৰণে সম্পূৰ্ণ দায়ী কৰে আৰু তেওঁলোকৰ মতে ফুলেশ্বৰী কুঁৱৰীয়ে তেওঁলোকক পূজালৈ মাতি আনি বলিৰ তেজেৰে ফুট ল'বলৈ আৰু পূজাৰ প্ৰসাদ খাবলৈ বাধ্য কৰে। কিন্তু এতিয়া কোনটো সত্য বা কি সেইটোৰ বিষয়ে আমি একজেক্টলি ক'ব নোৱাৰিম, গতিকে এইটো আমি নিজেই ভাবিব লাগিব। গতিকে আজিৰ কাৰণে ইমানেই। ধন্যবাদ। থেংক ইউ।